এইয়া চাওক এইয়া টমটম দি পেলাই মই বাইকখন টানি লৈ গৈ আছোঁ। সেইদিনা যে বেয়া হৈছিল আপোনালোকে দেখিছিল নগাঁও আহি থাকোঁতে, এতিয়া সেই আমাৰ মানুহ এঘৰতে থৈ দিছিলোঁ, আজি দুদিন ধৰি তাতে থাকিল আৰু এতিয়া টমটম এখনে লৈ গৈ আছে। ৰছী বান্ধি লৈছোঁ, টমটমে টানি আছে আৰু পূৰা। মই আৰু ইয়াতে বহি লৈছোঁ আৰু উপায় নাই, কি কৰিব। এখন এতিয়া মানে ঘৰত গৈ সজাইহে থৈ দিম আৰু, এখন ভাল কৰাত নাই। পুৰণা এটা স্মৃতি বুলি এখন ঘৰত মানে ধুনীয়াকৈ সজাই চাফ চিকুণ কৰি থৈ দিম। পিছত মানে 10 বছৰৰ পিছত মানুহে চাব পাৰিব, অঁ ঠিক এখন মটৰচাইকেল বিশ্বজ্যোতি নাথে চলাইছিল দেই। বা আজিৰ পৰা 20 বছৰৰ পিছততো এইবিলাক বাইক একেবাৰে নাইকিয়া হৈ যাব ন, তেতিয়া পিছৰ প্ৰজন্মখিনিয়ে দেখিব অঁ এনেকুৱা এখন বাইক আছিল দেই, বিশ্বদাই চলাই লৈ ফুৰিছিল। তেনেকৈ মোক ক'ব আৰু মানুহে, স্মৃতি হিচাপে এখন এতিয়া ৰাখি থৈ দিম আৰু। এখন ভাল নকৰোঁ, ভাল কৰিব পৰা এখনৰ অৱস্থাও নাই যেনিবা। 5-10 হাজাৰ টকা ক্ষতি কৰিলে আকৌ চলিব, কিন্তু দৰকাৰ নাই, কাগজ পাতি অলৰেডি ফেইল হৈছে না। তো এখন গৈ ঘৰত পাৰ্ক কৰি ধুনীয়াকৈ থৈ দিম আৰু। যেনেকৈ কাৰোবাৰ ঘৰত যদি এম্বাচাডৰ এখন থাকে, সেইটো গৌৰৱৰ কথা না। ঠিক তেনেকৈ এখনো এম্বাচাডৰ বুলি ভাবি আমি পাৰ্ক কৰি থৈ দিম আৰু ঘৰতে। ড্ৰয়িং ৰুমৰ চান হ'ব এখন গাড়ী পিছলৈ। আজিৰ পৰা 20 বছৰৰ পিছত এখন গাড়ী আমাৰ ড্ৰয়িং ৰুমৰ, গেষ্ট ৰুমৰ চান হ'ব, সৌন্দৰ্যতা বঢ়াব। কটিম, আমাৰ ওচৰৰ কটিম কুমাৰ নাথ, তেওঁ এখন লৈ গৈ আছে, টানি লৈ গৈ আছে, দেখিছেনে? ৰছীডাল কিন্তু টান আছে, কাপোৰৰ ৰছী হয়, পেণ্ডেল মাৰে যে, পেণ্ডেল মাৰা ৰছীয়া। কোন সময়ত ছিঙি যায় ঠিক নাই বাৰু, টান বুলি ভাবিছোঁ হয়, কোনোবা সময়ত যেতিয়া জাপকৈ টানি দিয়ে তেতিয়া ছিঙি যাবলৈ ধৰে নেকি ঠিক নাই আৰু। লেভেলটো দেখিছেনে নাই? এফালে বাইক টানি আছে, এফালে চশমা পিন্ধি একদম বাইকৰ ওপৰত ভিডিঅ' কৰি কৰি গৈ আছে। লেভেলটো দেখিছে নহয়, একদম ফাটা লেভেল বুজিছে। বাইক হ'ল 10 হাজাৰ টকীয়া আৰু এতিয়া টানি নি আছে, উপায় নাই, গৈ আছোঁ। এখন হাতে আকৌ মোবাইলটো ধৰি আছোঁ, কোনোবা সময়ত মই পৰি যাম, সেইকাৰণে আৰু ভিডিঅ' নকৰোঁ আৰু। অ'কে, ষ্টে ছেফ, ষ্টে হেপী।